রাজেশ্বর, যার আঙুলের নেতৃত্বে ৩৩ কোটি দেবতা হয় পরিচালিত। এ আইময় দেব প্রকৃতি সর্বরূপ সম্মিলিত করে বিধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুর মোরে সাম্রাজ্য মনে প্রাণ চুর করা মলয়ান মাঝে মাঝে থাকিয়া হে কুকির মাঠে অজস্র ভ্রমণে পান করে মৌর মোরে নন্দন কানন মাঝে গুয়াহেরা দেবতা বন্দরী স্বর্গীয় জ্যোতিরে ভরা এই অমরাবতীপুর নহে যেন দেবতার অমূল্য সম্পদ। দেবগণ, অমরাবতী বিশুদ্ধ সৌন্দর্য আৰু নন্দন কাননৰ মনোমোহ দৃশ্য দেখি বাৰে বাৰে দৈত্য দানৱ ফলে মৃত্যু বৰণ কৰিছে। দিন নাই ৰাতি নাই, দিন নাই রাতি নাই, কেবল মাত্র যুদ্ধ যুদ্ধ যুদ্ধ। এই ভুল ভাবি একো লাভ নাই দেবরাজ। প্রভুর এই বিশাল বিশ্ব রক্ষার ভাবে আর সত্য নিধনের ভাবেই এই অমরাবতীপুর সৃষ্টি। দেবরাজ, পাপীর হিত সাধন নকরায় দেবতার কর্ম। এই অমরাবতীর লোভ কৰি দৈত্য দানৱসকল মৰিবই লাগিব। এয়া হল ভগৱানৰ কাম। দেৱৰাজ, আমি সকলো প্ৰভুৰ দাস। ওরা দেবগণ, দেৱৰাজ, আমি সকলো দেৱতাই নিজ কৰ্তব্য নকৰিলে সাধন সৃষ্টিত ঘটিব বিঘিনি আৰু ওরা দেৱগণ লক্ষ্য কৰি দুষ্টক দমন কৰাটোৱেই দেৱতাৰ প্ৰধান কৰ্তব্য। হয় দেৱৰাজ। লোভ লালসাৰৰ সম্পদ হলেই অমৰাৱতীপুৰ। এই হে দেৱৰাজ, যুদ্ধ হল দেৱতাৰ শিৰণাগত। দেৱগণ, দেৱৰাজ, তোমালোকৰ বক্তব্যত আমি অতিকে আনন্দিত। কিন্তু দেৱগণ, কিন্তু কি দেৱৰাজ? বাৰে বাৰে যুদ্ধৰ দৈত্যৰ হাতত পৰাজয় বৰণ কৰিছিলো আমি দেৱতা সমাজ অনাই বনাই ভিক্ষা নিবেশে। দেৱগণ, দেৱৰাজ, ইয়াৰ আমি প্ৰতিকাৰ কৰিবই লাগিব। দেৱগণ, দেৱৰাজ, সুখৰ কথা ভাবিলেই যুদ্ধৰ সংবাদ আহে দেশ সমাজত। কাৰ সাধ্য আছে অমৰাৱতীক ধ্বংস কৰা? দেৱগণ, দেৱৰাজ, এটি কথা শুনা। শুনিছানে তোমালোকে বৈশ্য লোকৰ কথা? বৈশ্য লোকক শ্ৰাৱণ্য মুনিৰ কুমাৰ দস্যু হত্যা কৰে, ব্ৰাহ্মণ নাৰী মানৱ সকলোকে অত্যাচাৰ কৰিছে আৰু অপকাৰ সাধন কৰিছে মানৱ সমাজত। ই অতি আনন্দৰ কথা। দেৱগণ, পাপীৰ বাৰে বন্ধ থাকিব আমাৰ অমৰাৱতীপুৰ। এই হে দেৱৰাজ, অত্যাচাৰী পাপীক শত্ৰু বুলি নাভাবি মিত্ৰ জ্ঞান কৰাটোহে উচিত। তুমি ঠিক কথাই কৈছা অগ্নি। পাপীৰ স্থান স্বৰ্গত নহয়, পাপেই তাৰ পতনৰ কাৰণ। উপযুক্ত কথা দেৱগণ। কিন্তু দেৱগণ, দেৱৰাজ, আৰু এটি কথা, দেৱৰাজ, আৰু এটি কথা শুনা তোমালোকে। দেৱগণ, দেৱৰাজ, অত্যত নমুচি দৈত্য। নমুচি দৈত্য। দেৱগণ, অত্যত নমুচি দৈত্যই প্ৰজাৰ মাজত নিজকে প্ৰচাৰ কৰিছে কৰ্তা কৰ্তা বিধাতা বুলি। গতিকে দেৱগণ, দেৱৰাজ, তোমালোক সকলোতে সাৱধান হৈ থাকিবা। তাৰ বাবে কোনো চিন্তা নকৰিব দেৱৰাজ। আহে যদি শত্ৰু অচিৰেই তাক মই কৰি
ধন্য ধন্য দেৱগণ। তেন্তে শুনা দেৱগণ, দেৱৰাজ আজিলৈ নাই আৰু কোনো আলোচ্যৰ বিষয়। গতিকে আজিৰ সভা ইমানতেই মই কৰিলো ভংগ। বলক দেৱৰাজ